নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে কাৰেণ্ট এফেয়াৰ্ছ আছামিজ চেনেলটোলৈ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ অৰ্থনীতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ 20টা MCQ প্ৰথম পাৰ্টটো। আশা কৰোঁ এই ভিডিঅ'ই আপোনালোকক যথেষ্টখিনি সহায় কৰিব যিকোনো কম্পিটিটিভ এক্সামৰ বাবে। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। দ্য লাৰ্জেষ্ট পাব্লিক চেক্টৰ বেংক ইন ইণ্ডিয়া ইজ ভাৰতৰ ৰাজহুৱা খণ্ডৰ সৰ্ববৃহৎ বেংকটোৰ নাম কি? অপশ্যনবোৰ আছে চেণ্ট্ৰেল বেংক, ষ্টেট বেংক অফ ইণ্ডিয়া, পাঞ্জাৱ নেশ্যনেল বেংক আৰু ইণ্ডিয়া অভাৰচিজ বেংক। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 ষ্টেট বেংক অফ ইণ্ডিয়া। নেক্সট কুৱেশ্যন, হুইচ ওৱান অফ দ্য ফলোইং ইজ দ্য লাৰ্জেষ্ট মিউচুৱেল ফাণ্ড অৰ্গেনাইজেশ্যন ইন ইণ্ডিয়া? তলৰ কোনটো ভাৰতৰ সৰ্ববৃহৎ মিউচুৱেল ফাণ্ডৰ সংস্থা? অপশ্যনবোৰ আছে SBI মিউচুৱেল ফাণ্ড, GIC মিউচুৱেল ফাণ্ড, ইউনিট ট্ৰাষ্ট অফ ইণ্ডিয়া আৰু ইন বেংক মিউচুৱেল ফাণ্ড। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 ইউনিট ট্ৰাষ্ট অফ ইণ্ডিয়া। নেক্সট কুৱেশ্যন, ইণ্ডিয়াছ অল্ডেষ্ট আইৰণ এণ্ড ষ্টীল প্লেণ্ট ইজ? ভাৰতৰ প্ৰাচীনতম লো আৰু তীখা প্ৰকল্পটোৰ নাম কি? অপশ্যনবোৰ আছে টিস্কো এট জামছেদপুৰ, বকাৰো আইৰণ এণ্ড ষ্টীল প্লেণ্ট, দুৰ্গাপুৰ আইৰণ এণ্ড ষ্টীল প্লেণ্ট আৰু ৰৌৰকেলা আইৰণ এণ্ড ষ্টীল প্লেণ্ট। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1 টিস্কো এট জামছেদপুৰ। নেক্সট কুৱেশ্যন, হোৱাট ইজ লেজেছ ফেয়াৰ? লেজেছ ফেয়াৰ কি? অপশ্যনবোৰ আছে মিক্স ইকনমি, কণ্ট্ৰল ইকনমি, নন ইণ্টাৰফেৰেঞ্চ অফ গভৰ্ণমেণ্ট ইন ইকনমিক এফেয়াৰ্ছ আৰু ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 নন ইণ্টাৰফেৰেঞ্চ অফ গভৰ্ণমেণ্ট ইন ইকনমিক এফেয়াৰ্ছ, অৰ্থাৎ অৰ্থনৈতিক বিষয়ত চৰকাৰে হস্তক্ষেপ নকৰা। নেক্সট কুৱেশ্যন, হুইচ ইয়াৰ ইজ ন'ন এজ ইয়াৰ অফ দ্য গ্ৰেট ডিভাইড উইথ ৰিগাৰ্ড টু পপুলেশ্যন গ্ৰ'থ ইন ইণ্ডিয়া? কোনটো বৰ্ষক ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ইয়াৰ অফ দ্য গ্ৰেট ডিভাইড হিচাপে জনা যায়? অপশ্যনবোৰ আছে 1921, 1931, 1941 আৰু 1961। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1 1921। নেক্সট কুৱেশ্যন, হোৱাই ইজ দ্য ডাইৰেক্ট টেক্সেশ্যন এ বেটাৰ ফৰ্ম অফ টেক্সেশ্যন? প্ৰত্যক্ষ কৰক কিয় কৰাৰোপণ শ্ৰেষ্ঠতম ৰূপ বোলা হয়? অপশ্যনবোৰ আছে ইট কেন বি মোৰ ইজিলি কালেক্টেড, ইট হেজ গ্ৰেট টেক্স কমপ্লায়েন্স, ইট এলাউজ ফৰ টেক্সেশ্যন একৰ্ডিং টু মিনছ আৰু ইট ফেটছেছ মোৰ ৰেভিনিউ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 ইট এলাউজ ফৰ টেক্সেশ্যন একৰ্ডিং টু মিনছ, অৰ্থাৎ ই গড় অনুসৰি কৰ আহৰণ কৰাৰ অনুমতি দিয়ে। নেক্সট কুৱেশ্যন, নেশ্যনেল ইনকাম ৰেফাৰ্ছ টু ৰাষ্ট্ৰীয় আয়ে নিৰ্দেশ কৰে? অপশ্যনবোৰ আছে মানি ভেলু অফ গুডছ এণ্ড ছাৰ্ভিচেছ প্ৰডিউচড ইন এ কাউণ্ট্ৰি ডিউৰিং এ ইয়াৰ, মানি ভেলু অফ ষ্টকছ এণ্ড শ্বেয়াৰ্ছ অফ এ কাউণ্ট্ৰি ডিউৰিং এ ইয়াৰ, মানি ভেলু অফ কেপিটেল গুডছ প্ৰডিউচড বাই এ কাউণ্ট্ৰি ডিউৰিং এ ইয়াৰ আৰু মানি ভেলু অফ কনজিউমাৰ গুডছ প্ৰডিউচড বাই এ কাউণ্ট্ৰি ডিউৰিং এ ইয়াৰ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1 মানি ভেলু অফ গুডছ এণ্ড ছাৰ্ভিচেছ প্ৰডিউচড ইন এ কাউণ্ট্ৰি ডিউৰিং এ ইয়াৰ, অৰ্থাৎ এখন দেশত এবছৰত উৎপাদিত বস্তু আৰু সেৱাৰ বিত্তীয় মূল্য। নেক্সট কুৱেশ্যন, ইণ্ডিয়া হেজ ভাৰতত কি অৰ্থনীতি বিৰাজমান? অপশ্যনবোৰ আছে ছ'চিয়েলিষ্টিক ইকনমি অৰ্থাৎ সমাজবাদী অৰ্থনীতি, গান্ধীয়ান ইকনমি অৰ্থাৎ গান্ধীবাদী অৰ্থনীতি, মিক্স ইকনমি অৰ্থাৎ মিশ্ৰিত অৰ্থনীতি আৰু ফ্ৰী ইকনমি অৰ্থাৎ মুক্ত অৰ্থনীতি। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 মিক্সড ইকনমি অৰ্থাৎ মিশ্ৰিত অৰ্থনীতি। নেক্সট কুৱেশ্যন, মিক্স ইকনমি মিনছ মিশ্ৰিত অৰ্থনীতি হ'ল? অপশ্যনবোৰ আছে কো এক্সিষ্টেঞ্চ অফ স্মল স্কেল এণ্ড লাৰ্জ স্কেল ইণ্ডাষ্ট্ৰিজ, কো এক্সিষ্টেঞ্চ অফ ৰিচ এণ্ড দ্য পুৰ, কো এক্সিষ্টেঞ্চ অফ প্ৰাইভেট এণ্ড পাব্লিক চেক্টৰ আৰু এছাইনিং ইকুৱেল ইম্পৰ্টেঞ্চ টু বোথ এগ্ৰিকালচাৰ এণ্ড হেভি ইণ্ডাষ্ট্ৰিজ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 কো এক্সিষ্টেঞ্চ অফ প্ৰাইভেট এণ্ড পাব্লিক চেক্টৰ, অৰ্থাৎ ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ সহাৱস্থান। নেক্সট কুৱেশ্যন, হুইচ ওৱান অফ দ্য ফলোইং ইজ দ্য টাস্ক অফ দ্য প্লেনিং কমিশ্যন?
তলৰ কোনটো পৰিকল্পনা আয়োগৰ কাৰ্য অপশ্যনবোৰ আছে প্ৰিপাৰেশ্যন অফ দ্য প্লেন পৰিকল্পনা প্ৰস্তুতকৰণ ইমপ্লিমেণ্টেশ্যন অফ দ্য প্লেন অৰ্থাৎ পৰিকল্পনা কাৰ্যত পৰিণত কৰা ফাইনেন্সিং অফ দ্য প্লেন অৰ্থাৎ পৰিকল্পনা বিত্ত যোগান ধৰা অপশ্যন নম্বৰ 4 both 1 and 2 শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1 প্ৰিপাৰেশ্যন অফ দ্য প্লেন অৰ্থাৎ পৰিকল্পনা প্ৰস্তুতকৰণ নেক্সট কুৱেশ্যন দ্য প্লেনিং কমিশ্যন ইজ পৰিকল্পনা আয়োগ হ'ল অপশ্যনবোৰ আছে এ মিনিষ্ট্ৰী এ গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট এন এডভাইজৰী বডি আৰু এন অট'নমাছ কৰ্পৰেশ্যন শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 এন এডভাইজৰী বডি অৰ্থাৎ এটা পৰামৰ্শদাতা গোট নেক্সট কুৱেশ্যন দ্য ডেপুটি চেয়াৰমেন অফ দ্য প্লেনিং কমিশ্যন পৰিকল্পনা আয়োগৰ উপাধ্যক্ষজন হৈছে দ্য প্ৰাইম মিনিষ্টাৰ অৰ্থাৎ প্ৰধানমন্ত্ৰী দ্য প্লেনিং মিনিষ্টাৰ অৰ্থাৎ পৰিকল্পনা মন্ত্ৰী হোল্ডছ দ্য ৰেংক অফ এ কেবিনেট মিনিষ্টাৰ কেবিনেট মন্ত্ৰীৰ পদাধিকাৰী আৰু এন ইকনমিষ্ট অফ ৰেপুট এজন বিখ্যাত অৰ্থনীতিবিদ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 হোল্ডছ দ্য ৰেংক অফ এ কেবিনেট মিনিষ্টাৰ অৰ্থাৎ কেবিনেট মন্ত্ৰীৰ পদাধিকাৰী নেক্সট কুৱেশ্যন ইন আৱাৰ কাণ্ট্ৰি হুইচ অফ দ্য ফলোয়িং এফেক্টছ প্ৰভাৰ্টি লাইন দ্য মষ্ট তলৰ কোনটোৱে আমাৰ দেশৰ দৰিদ্ৰ সীমাৰেখাক সৰ্বাধিক প্ৰভাৱিত কৰে অপশ্যনবোৰ আছে লেভেল অফ প্ৰাইচেছ অৰ্থাৎ মূল্যৰ স্তৰ প্ৰডাকশ্যন অফ কোৱাণ্টাম উৎপাদনৰ পৰিমাণ পাৰ কেপিটা ইনকাম জনমূৰি আয় আৰু কোৱাণ্টাম অফ গোল্ড ৰিজাৰ্ভ মুঠ সঞ্চয়ৰ পৰিমাণ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 পাৰ কেপিটা ইনকাম অৰ্থাৎ জনমূৰি আয় নেক্সট কুৱেশ্যন ইণ্ডিয়াছ ৱেজ পলিচি ইজ বেছড অন ভাৰতৰ বেতন নীতি দেশৰ ওপৰত ভিত্তি কৰি কৰা হয় অপশ্যনবোৰ আছে কষ্ট অফ লিভিং অৰ্থাৎ জীৱন নিৰ্বাহৰ বাবে আৱশ্যকীয় খৰচ ষ্টেণ্ডাৰ্ড অফ লিভিং জীৱন নিৰ্বাহৰ মানদণ্ড প্ৰডাক্টিভিটি উৎপাদনশীলতা আৰু ওপৰৰ এটাও নহয় শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1 কষ্ট অফ লিভিং অৰ্থাৎ জীৱন নিৰ্বাহৰ বাবে আৱশ্যকীয় খৰচ নেক্সট কুৱেশ্যন আনএমপ্লয়মেণ্ট হুইচ অকাৰ্ছ হুৱেন ৱৰ্কাৰ্ছ মুভ ফ্ৰম ওৱান জব টু এনাডাৰ জব ইন ন'ন এজ শ্ৰমিকসকলে এটা চাকৰিৰ পৰা আন এটা চাকৰিলৈ যোৱাৰ ফলত সৃষ্টি হোৱা নিবনুৱাক কি বোলা হয় অপশ্যনবোৰ আছে ছিজনেল আনএমপ্লয়মেণ্ট ফ্ৰিকশ্যনেল আনএমপ্লয়মেণ্ট চাইক্লিকেল আনএমপ্লয়মেণ্ট আৰু টেকন'লজিকেল আনএমপ্লয়মেণ্ট শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 ফ্ৰিকশ্যনেল আনএমপ্লয়মেণ্ট অৰ্থাৎ মধ্যৱৰ্তীকালীন নিবনুৱা নেক্সট কুৱেশ্যন IRDP ষ্টেণ্ডছ ফৰ IRDPৰ অৰ্থ হ'ল ইণ্টিগ্ৰেটেড ৰিজিয়নেল ডেভেলপমেণ্ট প্ৰগ্ৰেম ইণ্টাৰনেশ্যনেল ৰুৰেল ডেভেলপমেণ্ট প্ৰগ্ৰেম ইণ্টিগ্ৰেটেড ৰুৰেল ডেভেলপমেণ্ট প্ৰগ্ৰেম আৰু ওপৰৰ এটাও নহয় শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 ইণ্টিগ্ৰেটেড ৰুৰেল ডেভেলপমেণ্ট প্ৰগ্ৰেম নেক্সট কুৱেশ্যন নেম দ্য এনিমেল অফ দ্য ইনচিগনিয়া অফ দ্য RBI ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতীক চিহ্নত থকা জন্তুটোৰ নাম কি অপশ্যনবোৰ আছে লায়ন টাইগাৰ পান্থাৰ আৰু এলিফেণ্ট শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 পান্থাৰ অৰ্থাৎ নাহৰফুটুকী বাঘ নেক্সট কুৱেশ্যন ফৰ ৰেগুলেশ্যন অফ দ্য ইঞ্চুৰেঞ্চ ট্ৰেড ইন দ্য কাউণ্ট্ৰি দ্য গভৰ্ণমেণ্ট হেজ ফৰ্মড দেশত বীমা ব্যৱসায়ক নিয়ন্ত্ৰণ কৰিবৰ বাবে চৰকাৰে গঠন কৰা সংস্থাটোৰ নাম কি অপশ্যনবোৰ আছে SEBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ইঞ্চুৰেঞ্চ ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি আৰু জেনেৰেল ইঞ্চুৰেঞ্চ অফ কৰ্পৰেশ্যন শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 ইঞ্চুৰেঞ্চ ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি নেক্সট কুৱেশ্যন হুৱেন ৱাজ দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া টেকেন অভাৰ বাই গভৰ্ণমেণ্ট ভাৰতীয় ৰিজাৰ্ভ বেংকক ভাৰত চৰকাৰে কেতিয়া নিজৰ নিয়ন্ত্ৰণলৈ আনিছিল অপশ্যনবোৰ আছে 1945 চন 1948 চন 1952 চন আৰু 1956 চন শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 1948 চন বন্ধু বান্ধৱীসকল যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ আপোনাৰ দিনটো শুভ হওক